চলিত বানত আমাৰ যিটো পানবাৰী ৰেস্কিউ চেণ্টাৰ আছে বা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ আছে আৰু লগতে আমাৰ যিটোটা ভ্ৰাম্যমান ইউনিট আছিল আমাৰ ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰি আৰু নৰ্থ বেংকত আমি গোটেইকেইটা ইউনিট মিলাই 84টা জন্তু আমি ট্ৰিটমেণ্ট দিব লগা হৈছে আৰু তাৰে ভিতৰত 54টা জন্তু আমি পুনৰ বনত মেলি দিব পাৰিছোঁ ট্ৰিটমেণ্টৰ পিছত সুস্থ হোৱাৰ পিছত আৰু তাৰে ভিতৰত 11টা জন্তু আমি ট্ৰিটমেণ্ট কৰি থাকোঁতে মৰিছে আৰু কিছুমান মৃত অৱস্থাত ইয়ালৈ আনিছে তাৰ ভিতৰত 7টা জন্তু এতিয়া বৰ্তমান আমাৰ ইয়াত চিকিৎসাধীন হৈ আছে তাৰ ভিতৰত গড় দুটা আছে যিকেইটা ৰিচেণ্টলি ৰেস্কিউ হৈছে যোৱা 4 দিনত আৰু দুটা হাতী পোৱালি আছে দুটা আমাৰ আউলেট ফেঁচাৰ পোৱালি দুটা আছে যি দুটা বাৰিষাতে হৈ মানে গছৰ পৰা সৰি পৰিছিল আৰু এটা সাপৰ পোৱালি আছে যিটো মাছৰ জালত আবদ্ধ হৈ গৈছে আমি আমাৰ মাধ্যমত আপোনালোকৰ মাধ্যমত আমি ৰাইজক এটাই জনাব বিচাৰোঁ আৰু সেইটো ৰাইজে প্ৰায় গম পাইছে যে যিকোনো সুস্থ অৱস্থাত থকা জন্তু যোনে সাঁতুৰি ওখ ঠাইৰ সন্ধানত আহিছে তেওঁলোকক যদিহে কোনো বিপদ হোৱা নাই তেওঁলোকৰ তেতিয়াহ'লে তেওঁলোকক খেদি গৈ ধৰি পেলাই ৰেস্কিউ কৰিব নালাগে সেইটো আমি আগতেও কৈছোঁ এতিয়াও কৈছোঁ আৰু ঘৰৰ যিবিলাক কুকুৰ আছে এই কুকুৰবিলাক বান্ধি থ'লে কি হ'ব আমাৰ ইয়াত এতিয়ালৈকে বৰ্তমান 3টা আৰু উত্তৰ পাৰত প্ৰায় 9টাকৈ পহু কুকুৰে কামুৰিছে আৰু তাৰ কাৰণে চিকিৎসা কৰিব লগা হৈছে যিটো একেবাৰে অপ্ৰয়োজনীয় আমি কুকুৰকেইটা বান্ধি থ'লে হয়তো এইখিনি নহ'লহেঁতেন গতিকে ৰাইজে যদি নিজৰ কুকুৰকেইটা অন্ততঃ নজৰত ৰাখে তেতিয়াহ'লে মই ভাবোঁ 10টা হক দিয়াৰ বচোৱাৰ নিচিনা কাম হ'ব